হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজিৰ ভিডিঅ'টোত আমি আমাৰ যিটো কালি হৈ যোৱা টেট এক্সাম আছে 19 জানুৱাৰী, তাৰ এক্সপেক্টেড কাট অফৰ ওপৰত ডিছকাছ কৰিম। এইটো এটা টেণ্টেটিভ কাট অফ হ'ব। চ' প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰোঁ যে কুৱেশ্যন পেপাৰ মডাৰেট টু হাৰ্ড আহিছে এইবাৰ টেটৰ, আৰু প্লাছ আপোনালোকৰ যিবিলাক ফেক্টৰ আছে, যেনেকৈ আপোনালোকে ক'ব পাৰে নেগেটিভ মাৰ্কিঙৰ কথা আপোনালোকে ক'ব লাগিব, ইয়াত নেগেটিভ মাৰ্কিঙৰ কথা। তাৰপাছত আপোনালোকৰ টোটেল ভেকেঞ্চি কিমান আছিলে আমি সেইটো ডিছকাছ কৰিম, টোটেল কেণ্ডিডেট কিমান আছিলে, এণ্ড কুৱেশ্যন পেপাৰ লেভেলটো কেনেকুৱা আছিলে সেইখিনি ডিছকাছ কৰিম। কোনটো পৰ্শ্যনৰ পৰা কিমান মাৰ্ক আহিছে, কোনটো পৰ্শ্যন ইজি আহিছে। হিষ্ট্ৰী পৰ্শ্যনটো ইজি আহিছে, আমাৰ যিটো জেনেৰেল ষ্টাডিজ আছিলে সেইটো তুলনামূলকভাৱে ইজি আহিছিলে বহুতৰ মতে, বহুতে কৈছে যে অলপ হাৰ্ড আহিছিলে, ইংলিছটো অলপ হাৰ্ড আহিছিলে। চ' গোটেইখিনি ফেক্টৰ এনালাইজ কৰি পেলাই এটা টেণ্টেটিভ কাট অফ আমি দিবলৈ চেষ্টা কৰিছোঁ। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে আমি ক'ব লাগিব যে নাম্বাৰ অফ কেণ্ডিডেট কিমান আছিলে। এতিয়া আপোনালোকে চাওক যে দুটা এক্সাম হৈছিলে, এটা মৰ্ণিং শ্বিফ্ট হৈছিলে আৰু এটা ইভিনিং শ্বিফ্টত এক্সাম হৈছিলে। চ' মৰ্ণিং শ্বিফ্টৰ যিটো আমাৰ GT আছিলে গ্ৰেজুৱেট টিচাৰৰ, সেইটো পষ্ট আছিলে আপোনালোকে চাব পাৰে 39,224টা পষ্ট আছিলে, ঠিক আছে। চ' অলম'ষ্ট মই ধৰি লৈছোঁ 39,000 এক্সাম দিছে। 224জনে মই ধৰি লৈছোঁ যে এক্সাম দিয়া নাই, 39,000 এক্সাম দিছে। আৰু তেনেকৈ আপোনালোকে ইয়াত চাব পাৰে যে 30,000 এক্সাম দিছে বুলি মই ধৰি লৈছোঁ, 358জনে এক্সাম দিয়া নাই। তাতকৈ বেছি মানুহে দিয়া নাই হয়তো, মই ধৰি লৈছোঁ 30,000 এক্সাম দিছে, ঠিক আছে। চ' এতিয়া আপোনালোকে চাওক যে এইটো এপ্ৰক্সিমেটলি যদি আমি 40,000 বুলি ধৰি লওঁ, 40K বুলি যদি আমি ধৰি লওঁ এপ্ৰক্সিমেটলি, 1000 এটা কম হ'ব তাতকৈ নাম্বাৰ অফ কেণ্ডিডেট মৰ্ণিং শ্বিফ্টৰ, ঠিক আছে। আৰু আমাৰ ভেকেঞ্চি আছিলে অলম'ষ্ট 10K, ঠিক আছে। তেন্তে এতিয়া আমাৰ ADR এক্সামৰ ক্ষেত্ৰত আপোনালোকে চাওক লাখ লাখ মানুহ এক্সাম দিছিলে। আমাৰ 10 পাছৰ যিটো 10 পাছ আমাৰ পোষ্টৰ সংখ্যা কিমান আছিলে, 10 পাছৰ পোষ্টৰ সংখ্যা 2000+ তেনেকুৱা চামথিং আছিলে। আৰু এক্সাম দিছিলে 8 লাখে এক্সাম দিছিলে, 8 লাখে এক্সাম দিছিলে। কিন্তু টেটৰ এক্সামৰ ক্ষেত্ৰত কি হৈছে যে মাত্ৰ 40,000 কেণ্ডিডেটে এক্সাম দিছে, তাৰ পৰা 10,000। ত' যদি আমি কেঞ্চেলিং কৰোঁ তেন্তে প্ৰতি 4জনৰ পৰা এজনে চাকৰি পাব, প্ৰতি 4জনৰ পৰা এজনে চাকৰি পাব। য'ত নেকি ADR-ত প্ৰায় 300:1 আছিলে, 300:1 আছিলে। মানে প্ৰতি 300জনৰ বিপৰীতে এজনে চাকৰি পাব, তেনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছিলে। জেনেৰেলৰ কাৰণেতো সেইটো যিটো ৰেচিঅ' আছে সেইটো আৰু বেছি কম। কিন্তু আমাৰ টেটৰ ক্ষেত্ৰত সেইটো মাত্ৰ কিমান, সেইটো হৈছে আমাৰ 4:1, 4:1, বহুত ডিফাৰেঞ্চ, ক'ত 300 ক'ত 4। চ' সেইটো খেয়াল কৰি পেলাই আপোনালোকে এইবাৰ মানি ল'ব যে যিটো টেটৰ কাট অফ আছে, টোটেল মাৰ্ক আমাৰ কিমান আছিলে, টোটেল কুৱেশ্যন আছিলে 140টা। চ' আউট অফ 140 যদি কোনোবাই কৈ আছে 110+ যাব, 120 যাব, সেইটো নহ'ব। সেইটো যদি কোনোবাই কৈছে, মই আপোনালোকক কৈছোঁ, যদি কোনোবাই কৈছে মই 120+ পাম, তেন্তে যেতিয়া নেকি ভালকৈ এনালাইজ কৰিব, যেতিয়া এনচাৰ কি ওলাব, তেতিয়া এনালাইজ কৰাৰ পাছত তেওঁলোকৰ মাৰ্কো মই কৈছোঁ আপোনালোকে খাটাং 80 বা 70 বা 80 তেনেকুৱা মানতে থাকিব, ঠিক আছে। আৰু পোল মই এতিয়ালৈকে দিয়া নাই, কাৰণ এইটো চেনেলত টেট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা পৰীক্ষাৰ্থীৰ সংখ্যা বহুতেই কম। চ' তেনেকৈ পোল দি পেলাই লাভ নাই। এতিয়া নাম্বাৰ অফ কুৱেশ্যনছ, এতিয়া নাম্বাৰ অফ কুৱেশ্যন আপোনালোকে গম পাইছেই, এক্সাম দিয়াৰ আগতেই এইটো উল্লেখ কৰা হৈছিলে যে পেডাগজিৰ পৰা কেইটা কুৱেশ্যন আহিব, 50টা কুৱেশ্যন আহিব। তাৰপাছত আপোনালোকে চাব পাৰে যে জেনেৰেল ষ্টাডিজৰ পৰা 45 মাৰ্ক আছিলে, 45টা কুৱেশ্যন। ইংলিছৰ যিটো পৰ্শ্যন আছিলে সেইটো বহুতে হাৰ্ড পাইছে বুলি কৈছে, আৰু লগতে আমাৰ মেথছৰ পৰা 15 মাৰ্ক আছিলে। টোটেল আমাৰ মাৰ্ক আছিলে কিমান, 140 মাৰ্ক আছিলে, ঠিক আছে। চ' এতিয়া আপোনালোকে চাব পাৰে ইয়াত যে যিটো পেডাগজিৰ যিটো পৰ্শ্যন আছিলে, সেইটো মই কোৱা কথা নহয়, সেইটো বহুতেই কোৱা কথা যে যিবিলাক আমাৰ অপশ্যন থাকে, 4টা অপশ্যনৰ পৰা গোটেইকেইটাই শুদ্ধ যেন লাগে। চ' পেডাগজিৰ পৰা মেইন কেছ হৈছে এতিয়া আমাৰ এইটো এক্সামত আছে নেগেটিভ মাৰ্ক। চ' আগতে কি আছিলে, যদি আপোনালোকে এইটো লাগিছে, আপোনালোকৰ ডাউট আছে যে A হ'ব নে B হ'ব, আপোনালোকে A টিক কৰিছে, হ'লে হ'ল, নহ'লেও আপোনালোকৰ মাৰ্কটো কেঞ্চেল নহয়। কিন্তু এতিয়া আপোনালোকে যদি বেছি ৰং এনচাৰ দি দিয়ে, তেন্তে আপোনালোকে যিখিনি মাৰ্ক পাব তাৰ পৰাও কিন্তু যিখিনি নোৱাৰিব সেইখিনিৰ পৰা আকৌ মাইনাছ হৈ যাব। ধৰক আপোনালোকে পাইছে কিবা এটা মাৰ্ক, কিবা এটা শুদ্ধ কৰি পেলাই, আৰু কিছুমান কুৱেশ্যন আপোনালোকে ভুল কৰিছে, সেই পোৱা মাৰ্কখিনিৰ পৰাও নোপোৱাখিনি ভুল কৰাৰ কাৰণে আপোনালোকে যিখিনি শুদ্ধ কৰিছে তাৰ পৰাও মাইনাছ হৈ যাব। চ' সেইটো কাৰণে নেগেটিভ মাৰ্কিঙো আছে, আৰু পোষ্টৰ সংখ্যাও যথেষ্টখিনি বেছি কেণ্ডিডেটৰ অনুপাতে। চ' এইবাৰ কাট অফটো ইমান বেছি নাযাব। এইটো এটা টেণ্টেটিভ কাট অফহে। চ' যিটো আমাৰ GTৰ পষ্টবিলাক আছিলে গ্ৰেজুৱেট টিচাৰৰ, তাতে মই জেনেৰেলৰ ৰাখিছোঁ, ইয়াতকৈ বেছি যাব বুলি মই নাভাবোঁ। 190ৰ ওচৰা বা 100 কোনোপধ্যে নাযায়। চ' মই ভাবোঁ যে জেনেৰেলৰ যিটো কাট অফ আছে সেইটো 79ৰ পৰা 83ৰ মাজত থাকিব, এক্সপেক্টেড কাট অফ এইটো এটা।
আৰু OBC আপোনালোকে তেনেকৈ চাব পাৰে 2-3 এটা ডিফাৰেঞ্চ থাকিব 77ৰ পৰা 81 SC আজিকালি কাট অফটো অলপ বহা দেখা যায় চ' সেইকাৰণে ইমান বেছি কম নাযায় 73 পৰা 77লৈকে থাকিব আৰু ST প্লেনৰ আপোনালোকে 70 পৰা 73 এটা চেভ স্ক'ৰ বুলি মানিব পাৰে আৰু ST হিলছৰ কাৰণে মই ৰাখিছোঁ 66ৰ পৰা 70 আৰু PWBD 60 পৰা 65 এতিয়া কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব মষ্ট প্ৰবেবলি এনেকুৱা ৰেঞ্জতে থাকিব লাগে কাট অফটো আৰু নেক্সট আমাৰ যিটো আছিলে আফটাৰনুন শ্বিফ্ট বা ইভিনিং শ্বিফ্টৰ যিটো আমাৰ PGT লেভেলৰ কাট অফটো জেনেৰেলৰ অলপ গোটেইখিনিয়ে জেনেৰেল বুলিয়ে নহয় গোটেইখিনি কাষ্টৰে অলপ মই ভাবোঁ যে মোৰ মতে এইটো 3 বা 4 মাৰ্ক এটা এড হ'ব লাগে কাৰণ যিটো কুৱেশ্যন পেপাৰ আছিলে PGT লেভেলৰ সেইটো GT লেভেলতকৈ অলপ ইজি আহিছে বুলি বহুতে মত পোষণ কৰিছে চ' জেনেৰেলৰ যিটো কাট অফ আছে এইটো 82ৰ পৰা 86 থাকিব লাগে OBCৰ 79ৰ পৰা 83 SCৰ 74ৰ পৰা 78 ST প্লেনৰ 71ৰ পৰা 76 ST হিলছৰ 68ৰ পৰা 74 এণ্ড PWBD 67ৰ পৰা 72 আকৌ মই আপোনালোকক কৈছোঁ এইটো এটা এক্সপেক্টেড কাট অফে চ' আপোনালোকৰ ৰায়দানো আপোনালোকে দিব কমেণ্ট বক্সত আপোনালোকে কিমান মাৰ্ক কোনে পাব বুলি ভাবে সেইটো আপোনালোকে জনাব ইতিমধ্যেতো বহুত ইউটিউব চেনেলে এনচাৰ কিউ প্ৰকাশ কৰিছেই আমিও অতি সোনকালে যিটো আমাৰ মেথছ পৰ্শ্যন আছে সেইখিনি এনচাৰখিনি দিব যত্ন কৰিম আৰু জেনেৰেল ষ্টাডিজৰ চ' কাট অফটো আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু আপোনালোকৰ মাৰ্কসমূহ মই নিশ্চয় জানিবলৈ আশাৰে বাট চাই আছোঁ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা ধৰণে মাৰ্কসমূহ আপোনালোকে পাব বুলি আপোনালোকে এক্সপেক্ট কৰিছে এণ্ড থেংক ইউ ছ' মাছ